গুড আফটাৰনুন। আমি আশা কৰোঁ আমি দেৰি হোৱা নাই বুলি আজি টাইমত আৰম্ভ কৰিছোঁ, গতিকে আশা কৰোঁ আজি আপোনালোকক প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোক আহিছে অতি এটা গুৰুতৰ আৰু মই ভাবোঁ আমি ডেম'ক্ৰেটিক কাণ্ট্ৰিত কি বৰ্তমান চলি আছে এনেকৈ এটা ইছ্যু আপোনালোকৰ সন্মুখত আমি দিয়াৰ কাৰণে আপোনালোকক ইয়াতে মাতিছোঁ। আপোনালোকে জানে যে যোৱা 23 তাৰিখ যোৱা সোমবাৰে ৰাতি কয়লাপুৰ অৰ্থাৎ শিলচৰৰ মন্ত্ৰী কৌশিক ৰায় তেওঁৰ সমষ্টি হ'ল লক্ষীপুৰ আণ্ডাৰত আছে কয়লাপুৰ। তাতে এটা নেহৰু কলেজ বুলি এখন কলেজ আছে। এই কলেজৰ সন্মুখত 2000ত প্ৰয়াত সন্তোষ মোহন দেৱ আৰু দিনেশ প্ৰসাদ গোৱালা তেওঁলোকে ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰীৰ এটা মূৰ্তি, তাতে এটা ষ্টেচু, তাতে তেওঁলোকে হেৰি কৰিছে 2000ত অফিচিয়েল এটা চেৰিমনি কৰি তাতে হেৰি কৰিছে। যোৱা 23 তাৰিখ ৰাতি দেখা গৈছে এটা CCTV ফুটেজ ওচৰত আছিলে। ৰাতি দেখা গৈছে এটা দল কিছুমান মানুহ আহি এনেকৈ এক্সকেভেটাৰ আনি তেওঁলোকে ডেমেজ কৰি গোটেই বস্তুটো একদম ভাঙি দি নিয়াৰ চেষ্টা কৰিছিল। তাতে বোধে তেওঁলোকৰ সেইটো জেগা হ'ল যে মন্ত্ৰীৰ যিটো সমষ্টি আৰু মন্ত্ৰী সমষ্টি কৌশিক ৰায় মন্ত্ৰী তেওঁ বেৰি পাৱাৰফুল মন্ত্ৰী বৰাক কৰিলে। কাছাৰ ডিষ্ট্ৰিক্টৰ মন্ত্ৰী হয় তেওঁ, অসমৰ মন্ত্ৰী কাছাৰ ডিষ্ট্ৰিক্টত তেওঁ হেৰিটো হয়। এতিয়ালৈ নট এ ছিংগল ৱাৰ্ড অফ কণ্ডেমেশ্যন কেম ফ্ৰম হিজ মাউথ টিল টুডে। এতিয়া আমি ৱেইট কৰিলোঁ, আমি লগে লগে FIR দিছে, আমাৰ ডিষ্ট্ৰিক্ট কমিটিৰ পৰা FIR দিয়া হৈছে। FIR দিয়াৰ পাছতো দেখা গৈছে এতিয়ালৈ না ড্ৰাইভাৰক এৰেষ্ট কৰিছে না মালিকক এতিয়ালৈ কোনো তেওঁলোকে হেৰি কৰিব পাৰে। JCB খান চিজ কৰিছে, চিজ যদি গাড়ী কৰি থাকে RC আছে, তেওঁলোকে এই বস্তুটো ওলাব পাৰে। মালিক এনেকুৱা কাৰ্য আজি BJP গভৰ্ণমেণ্ট থকাৰ পিছতো নাইদাৰ ফ্ৰম দ্য দিছপুৰ ছাইড নট ফ্ৰম দ্য কাছাৰ ছাইড আইদাৰ পলিটিকেল কোনো পাৰ্টিৰ পৰা কোনো ধৰণৰ বক্তব্য অহা নাই, এডমিনিষ্ট্ৰেশ্যনৰ পৰা কোনো বক্তব্য অহা নাই যে আমি দুখ প্ৰকাশ কৰিছোঁ, একো নাই, কোনো দুখটো কোনো ধৰণৰ একো অহা নাই। ভেৰি আনফৰ্চুনেট থিং যে এটা ডেম'ক্ৰেটিক কাণ্ট্ৰিৰ ভাৰতৰ প্ৰাইম মিনিষ্টাৰ, প্ৰথম প্ৰাইম মিনিষ্টাৰ যিজন স্বাধীনতা আন্দোলনত মহাত্মা গান্ধীৰ লগতে কাণ মিলাই তেওঁলোকে হেৰি কৰিছিল, সেই মানুহজনৰ মূৰ্তিটো ভাঙি পেলাইছে। নট এ ছিংগল ৱাৰ্ড অফ কণ্ডেমেশ্যন এতিয়ালৈ তেওঁলোকে কোনো এজন হেৰিৰ পৰা পোৱা নাই। আমাৰ মানুহবোৰে আমি আল্টিমেটলি যেতিয়া দেখিলোঁ কোনো একশ্যন নহ'ল, আমি যোৱাকালি আমাক প্ৰেচিডেণ্ট চাবে নিৰ্দেশ দিছে আজি 12টাত গোটেই অসমত বিভিন্ন জেগাত মানে এইটো হেৰি কৰা হৈছে। বিশেষ কৰি বৰাকপল্লী বিভিন্ন জেগাত তেওঁলোকে পাৰ্টিৰ মানুহে তেওঁলোকে এইটো ডেমনষ্ট্ৰেশ্যন কৰিছে। আমি তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু এইটো আমি ইমিডিয়েটলি এৰেষ্টক আমি হেৰি কৰিছোঁ, ইমিডিয়েটলি এৰেষ্ট কৰিব লাগে আৰু এটা ইনকুৱাৰী কমিটি বহাই সেই ইনকুৱাৰী কৰি কালপিটো ওলাই এজ পাৰ ছেকশ্যন, যিটো আমাৰ ছেকশ্যন আছে BNSৰ ছেকশ্যন আছে, পাব্লিক প্ৰপাৰ্টি ডেমেজ টু পাব্লিক প্ৰপাৰ্টি এখন কিতাপখন মই লৈ আহিছোঁ। এইবোৰ এনাফ প্ৰভিশ্যন আছে, এইবোৰত তেওঁলোকে ইচ্ছা কৰিলে কালপিটো আনি তেওঁলোকে লগে লগে বুক কৰিব পাৰে। আমি আশা কৰোঁ যে অন্ততঃ আপোনালোকৰ মাধ্যমত আমি নট অনলি আছাম গভৰ্ণমেণ্ট, আমি নেশ্যনেল গভৰ্ণমেণ্ট, ষ্টেট চেণ্ট্ৰেল গভৰ্ণমেণ্টকে আমি আপোনালোকৰ তেওঁলোকৰ এটেনশ্যনটো দৰ্শাব বিচাৰিছোঁ যে এনেকুৱা জঘন্য ঘটনা ঘটিছে, এতিয়ালৈ কোনো ধৰণৰ এডমিনিষ্ট্ৰেটিভ কোনো তৎপৰতা নাই, কোনো ধৰণৰ হেৰি নাই। গতিকে আমি নিন্দা কৰিছোঁ, ইমিডিয়েটলি এৰেষ্ট কৰিছোঁ আৰু যদি নকৰে তেওঁলোকে তেনেহ'লে আমি তীব্ৰ আন্দোলন গঢ়ি তুলিম আমাৰ পাৰ্টি। ছেকেণ্ড কথা আৰু এটা হৈছে তাতে আপোনালোকৰ অতি লাজৰ কথা, যোৱা 19 তাৰিখ যে অমিত শ্বাহ আহিলে আমাক বৰাক কৰি, সেইদিনা ৰাতি আমাৰ শুনামত পত্ৰিকা মত যে এটা গণদৰ্শন হৈছে এজন ছোৱালীৰ এটা বাইপাছৰ মাজত বেটী বাচাও বেটী পঢ়াও যিটো শ্লোগান, সেই শ্লোগানৰ নম্বৰ 2 বৰাকপল্লী। সেইদিনা জগত বেটীৰ তাইৰ হেৰি আছিলে, ছোৱালীজনীৰ তাই ষ্টুডেণ্ট হয় ইউনিভাৰ্চিটি, তেওঁৰ বোধহয় উডবি হাজবেণ্ড। এতিয়ালৈ আমাক জনামত বাচাও বেটী পঢ়াও যিবোৰ শ্লোগান, এই শ্লোগান এণ্টি শ্লোগান, এই গভৰ্ণমেণ্টৰ যে এণ্টি শ্লোগান, ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন আমাৰ গভৰ্ণমেণ্টে কৰি থাকি খুব ভাল হৈছে, পৰিৱেশটো খুব ভাল হৈছে। কিন্তু ফেকচুৱেল পাৰ্ট যদি আমি চাওঁ আমি দেখা পাওঁ যে গোটেই বস্তুটো কমপ্লিটলি গৈছে, ললেছনেছ চলি আছে আৰু বেটী বাচাও বেটী পঢ়াও এগেইনষ্টে এভৰি ডে আপোনালোকে চাব কিবা ৰেপ হৈ আছে, না বেলেগ কিবা এটা হৈ আছে, না মলেষ্টেশ্যন হৈ আছে, কিবা কোনো এটা জেগাত হৈ আছে বুলি আপোনালোকে।
তো পিছত আমাৰ ভাগৱতীয়ে একো নাই মাজৰ বেল ভাল হয় ভাল ভাল একো নাই হ'ব নমস্কাৰ সাংবাদিক বন্ধুসকল, আপোনালোকে ইতিমধ্যে আমাৰ সিনিয়ৰ এডভোকেট, আমাৰ দলৰ নেতা এডভোকেট ৰছিদ আহমেদ চৌধুৰী ডাঙৰীয়াৰ জৰিয়তে আপোনালোকে শিলচৰত জৱাহৰলাল নেহৰুৰ মূৰ্তি প্ৰতিমূৰ্তি কিদৰে ভাঙি পেলোৱা হৈছে এই গোটেই কথাখিনি আপোনালোকে শুনিলে। মই সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ সমূহ যুৱ প্ৰজন্ম নৱপ্ৰজন্ম সকলোকে এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে জৱাহৰলাল নেহৰুৰ প্ৰতিমূৰ্তিৰ ওপৰতে যে বিজেপি চৰকাৰৰ দিনত দুষ্কৃতিকাৰীয়ে হাতুৰি বা বুলডোজাৰ লগাইছে এনেকুৱা কথা নহয়। এওঁলোকে কংগ্ৰেছৰ দিনত ব্ৰিটিছক খেদি গোটেই ৰাষ্ট্ৰ নিৰ্মাণৰ যিটো প্ৰতিষ্ঠা আৰু ধাৰাটোৰ ওপৰত বুলডোজাৰ লগাইছে। জৱাহৰলাল নেহৰু কোন? জৱাহৰলাল নেহৰু কেৱল কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী আছিল নেকি? জৱাহৰলাল নেহৰু স্বাধীন ভাৰতৰ 9 বছৰকে কাৰাবাস খাটি স্বাধীনতা অনা এজন ভাৰতৰ প্ৰতিষ্ঠা আছিল আৰু সেই প্ৰতিষ্ঠাক এওঁলোকে ইতিহাস নষ্ট কৰিব বিচাৰি দুষ্কৃতিকাৰীৰ নাম দি এওঁলোকে জৱাহৰলাল নেহৰুৰ প্ৰতিমূৰ্তিত যি হাতুৰি লগালে, ই কেৱল এওঁলোকে যদি ভাবিছে যে কংগ্ৰেছৰ ইতিহাস নাইকিয়া কৰিব বিচাৰিছে, তেওঁলোকে মূৰ্খৰ স্বৰ্গত বাস কৰিছে। জৱাহৰলাল নেহৰু সেইজন যিজন জৱাহৰলাল নেহৰুৱে 17 বছৰকৈ প্ৰধানমন্ত্ৰী থাকি ভাৰতৰ প্ৰতিষ্ঠা এইমছকে আদি কৰি IITকে আদি কৰি মডাৰ্ণ ইণ্ডিয়া ব্ৰিটিছৰ পিছত বেজীটো থৈ যোৱা ব্ৰিটিছে গোটেই ভাৰতবৰ্ষখনক 17 বছৰ তেওঁৰ নেতৃত্বত প্ৰতিষ্ঠা দিয়া সেইজন প্ৰধানমন্ত্ৰীৰ ওপৰত হাতুৰি লগাইছে। মই আজি হিমন্ত বিশ্ব শৰ্মাক সুধিব বিচাৰিছো, আপোনাৰ পুলিচ ক'ত গ'ল? CC কেমেৰাৰ ফুটেজত আপোনালোকে যি দুষ্কৃতিকাৰীয়ে তাত সেই প্ৰতিমূৰ্তিত হাতুৰি লগাইছিলে কিয় আজি পৰ্যন্ত কৰায়ত্ব কৰিব পৰা নাই? তাৰ মানে অসমৰ পুলিচ প্ৰশাসন বিফল হৈছে নেকি? নে পুলিচ প্ৰশাসনৰ নাকৰ আগেৰি তেওঁলোকে এই কংগ্ৰেছক মেলাইন কৰিবৰ কাৰণে তেওঁলোকে প্ৰতিষ্ঠাবিলাকক মোহাৰিব বিচাৰিছে নেকি? এক বৃহৎ প্ৰশ্ন। মই সেইকাৰণে অসমৰ প্ৰত্যেকজন সচেতন নাগৰিকক আমি আহ্বান জনাইছোঁ যে এয়া জৱাহৰলাল নেহৰুৰ প্ৰতিমূৰ্তিৰ ওপৰত আঘাত জনোৱা নাই। সমান্তৰাল বলে যদি ভাবে আপোনালোকে, আজি তাৰিখত তেওঁলোকে কৈ থাকে গোপীনাথ বৰদলৈ এয়াৰপোৰ্ট ডাঙৰ ষ্টেচু বনাইছে। যদি প্ৰতিমূৰ্তি তেওঁলোকে ষ্টেচু গোপীনাথ বৰদলৈ ঠিকেই বনাইছে, কিন্তু গোপীনাথ বৰদলৈ 6 শিডিউলৰ যি সাধনা আৰু প্ৰতিষ্ঠা তাক আঘাত জনাই কাৰ্বি আংলঙত কিন্তু আজি তাৰিখত জনগোষ্ঠীয় মূলৰ মানুহে নিজৰ ভেটি সুৰক্ষাৰ কাৰণে আজি তাৰিখত আন্দোলনত নামিবলগীয়া হৈছে। মই সেইকাৰণে আজি সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিলচৰত থকা প্ৰশাসনিক পুলিচ DC সকলোকে আমি আহ্বান জনাইছোঁ যে জৱাহৰলাল নেহৰুৰ ওপৰত দুষ্কৃতিকাৰীয়ে কেনেকে তাত তেওঁলোকে এক্সকেভেটৰ লগাই কেনেকে প্ৰতিমূৰ্তি ভাঙিব পালে, ইয়াৰ কাৰণে সেই অঞ্চলৰ DC আৰু SP জবাবদিহি হ'বনে নহ'ব? কাৰণ আজি পৰ্যন্ত 23 তাৰিখৰ পৰা আজিলৈকে কিয় কালপিতক কৰায়ত্ব কৰিব পৰা নাই? সেইকাৰণে আজি সংবাদ মাধ্যমৰ জৰিয়তে আমি এই কামত গঢ়িত উদ্দেশ্য প্ৰণোদিত হিচাপে আমি এই কথাক গৰিহণা দিছোঁ আৰু এই কথা যদি 24 ঘণ্টাৰ ভিতৰত জৱাহৰলাল নেহৰুৰ প্ৰতিমূৰ্তিক কুঠাৰাঘাত কৰা কালপিতক যদি কাৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি দিয়া নহয়, আমি জানিবলৈ বা মানি ল'বলৈ বাধ্য হ'ব লাগিব যে ইয়াত প্ৰশাসনৰ ক'ৰবাত তৃতীয় পক্ষ হিচাপে প্ৰশাসনৰ হাত আছে। এই কথাটোক আমি আপোনালোকৰ জৰিয়তে এই কথাটো আজি আমি ৰাইজৰ মাজলৈ লৈ গৈছোঁ আৰু যুৱ প্ৰজন্মকো কৈছোঁ যে আপোনালোকে হিষ্ট্ৰীক অমান্য কৰিব নোৱাৰে। নতুন প্ৰজন্মই হিষ্ট্ৰী পঢ়ক যে জৱাহৰলাল নেহৰুৰ ভাৰতবৰ্ষৰ প্ৰতি প্ৰতিষ্ঠাৰ প্ৰতি অৱদান আৰু অৰিহণা কি আছিলে।
এওঁলোকে জৱাহৰলাল নেহৰুৰ কথাবিলাকক কংগ্ৰেছীকৰণ কৰিব বিচাৰিছে, কিন্তু জৱাহৰলাল নেহৰুৰ যি প্ৰতিষ্ঠা, ভাৰতবৰ্ষৰ প্ৰতি যি অৱদান, ভাৰতবৰ্ষৰ প্ৰতি যিটো আস্থা, ভাৰতবৰ্ষৰ প্ৰতি যিবিলাক তেওঁলোকে কৰি থৈ গৈছে, এইটো কেৱল কংগ্ৰেছীকৰণ কৰি পেলাই তেওঁলোকে এইবিলাক ইতিহাস নাইকিয়া কৰি তেওঁলোকে যদি ভাবিছে আদানী আম্বানীৰ স্বাৰ্থত তেওঁলোকে যদি বাকী কামবিলাক কৰিব বিচাৰিছে, আমি শুদাই নেৰিম। দ্বিতীয় কথাটো, আজি যিহেতুকে সংবাদমেল হৈছে, মই আৰু অকণমান কথা কৈ দিছোঁ। মাননীয় মুখ্যমন্ত্ৰীক কৈছোঁ, আপোনালোকে কি কৰিব বিচাৰিছে? 1000% খাজানা বৃদ্ধি হ'ল, কাকো আপোনালোকে জাননী নিদিলে। এই দুইটা বিষয়, যে এওঁলোকে মানুহক শোষণ কৰিছে, মানুহক লুণ্ঠন কৰিছে, আৰু উপৰ্যুপৰি এওঁলোকে কংগ্ৰেছক মেলাইন কৰিবৰ কাৰণে ইতিহাস নষ্ট কৰি, কংগ্ৰেছৰ সেই পুৰোধা ব্যক্তিসকলক নস্যাৎ কৰি এওঁলোকে যিটো স্বেচ্ছাচাৰিতাৰে চৰকাৰ চলাব বিচাৰিছে, ই নিপাত যাব। সেইকাৰণে মই বেছি দীঘলীয়া নকৰি আজি দুটা কথা ক'লো, যে জৱাহৰলাল নেহৰুৰ প্ৰতিমূৰ্তিক শিলচৰত, যিটো আমাৰ লক্ষীপুৰ সমষ্টিত এজন মন্ত্ৰী আছে, লক্ষীপুৰ কৌশিক ৰায় কিয় জবাবদিহি নহ'ব যে এতিয়ালৈকে দৃষ্টান্তমূলক এই দুষ্কৃতিকাৰীক কৰায়ত্ব কৰি শাস্তি নিদিয়াৰ কাৰণে কিয় জবাবদিহি নহ'ব, তাৰ উত্তৰ আমাক দিব লাগিব। এক। আৰু 2 নম্বৰৰ কথাটো হৈছে যে চৰকাৰে এফালে কি কৰিছে, মানুহক চবকা সাথ চবকা বিকাশৰ কথা কৈ মানুহক যে গল চেপা দি তেওঁলোকে 1000% মাটিৰ খাজানা ৰাইজক প্ৰায়ৰ কোনো নটিচ নিদিয়াকৈ তেওঁলোকে কি কৰ কাটল ব্যৱস্থা কৰিছে, ইয়াৰ কাৰণে ৰাইজক সজাগ কৰি চৰকাৰক আমি জবাবদিহি কৰি আজি এই সংবাদমেল আমি আহ্বান কৰিছোঁ। আৰু সেইটো কথা ইতিমধ্যে আপুনি কৈ গৈছে যে এওঁলোকে বেটি বচাও বেটি পঢ়াৰ কথা কয়। আপোনালোকে দেখিছে আজি তাৰিখত অসমত কিমান বেটি সুৰক্ষিত। এই বেটি বচাও বেটি পঢ়াৰ কথাটোত যদি আপুনি শিলচৰৰ কথাটোকে যদি আমি কেৱল ল'বলৈ যাওঁ, মই মহিলা কংগ্ৰেছৰ সভানেত্ৰী হিচাপে ভুল হ'ব। আপোনালোকে কাৰ্বি আংলঙত দেখিছে, গহপুৰত দেখিছে, বিভিন্ন অঞ্চলত দেখিছে, তিনিচুকীয়া বৰডিবিৰ পৰা যদি আমি কেছবিলাক চাওঁ, আমি কেছ দিলে সেই কেছবিলাক ৰেজিষ্টাৰ নহয়। বেটি সুৰক্ষিত হয় নে নহয়? এই শিলচৰৰ যি ঘটনাৱলী ইতিমধ্যে আমাৰ হাফিজ ৰছিদ চৌধুৰী ডাঙৰীয়াই কৈ গৈছে। মই কৈছোঁ যে অসমৰ মাতৃ সমাজলৈ মই আহ্বান জনাইছোঁ যে এই চৰকাৰে না বেটিক সুৰক্ষা দিব পাৰিছে, না এই চৰকাৰে অসমৰ জনসাধাৰণক সুৰক্ষা দিব পাৰিছে। গতিকে প্ৰত্যেককে আমি আহ্বান জনাইছোঁ, এই চৰকাৰে হাল এৰি শিয়াল খেদিছে, এই চৰকাৰে মানে বিজ্ঞাপনেৰে গোটেই ভৰাই দিছে। চৰকাৰে কিন্তু য'ত ধৰ্ষিতা হৈছে, ধৰ্ষণকাৰীক তেওঁলোকে দৃষ্টান্তমূলক শাস্তি দিব পৰা নাই। আৰু এই কথাবিলাক যেতিয়া আমি কেছ ৰেজিষ্টাৰ কৰিবলৈ যায়, ভুক্তভোগীয়ে কিন্তু কেছ ৰেজিষ্টাৰ কৰিবলৈ গ'লে ডাবল তাত মানে এটা মানসিক হাৰাশাস্তি হয়। গতিকে তেওঁলোকে এইবিলাক কথাত মাত নিদিয়ে। সেইকাৰণে আপোনালোকৰ জৰিয়তে এই গোটেইকেইটা বিষয় আজি আমি সংবাদ মাধ্যমৰ জৰিয়তে আপোনালোকক অৱগত কৰিলোঁ আৰু ৰাইজক ৰাজনৈতিকভাৱে সজাগ হ'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। ধন্যবাদ। এইখিনি আহিলোঁ। মই 1 মিনিট মোক